1983 চনতে স্থাপন কৰা হৈছিল। আমাৰ বৌৰ মালিকৰ নাম হীৰক জ্যোতি। আজি জুবিন গাৰ্গ আহিব, বহুত বহুত ভাল লাগিব। সকলো ৰাইজক আহিবলৈ মই আহ্বান জনালোঁ। এইটো হৈছে লেম্প। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। আৰু মই এতিয়া আছোঁ পিপলাত, আমাৰ পেহীহঁতৰ ঘৰত। এয়া পুত পেহী, আমাৰ নাও পেহী আৰু সকলো আছে ইয়াতে। আৰু ইয়াতে মানে ভোগেশ্বৰ মন্দিৰৰ 300 বছৰীয়া জয়ন্তী মানে কি হৈছে, 300 বছৰ কমপ্লিট হৈছে। ইয়াতে খুব ধুমধামেৰে মানে পালন কৰি আছে 300 বছৰ যিটো কমপ্লিট হ'ল। আৰু আমি আজি আহিছোঁ, আজি ৰবিবাৰ, আৰু আজি ইয়াতে মানে সন্ধিয়াকৈ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছে আৰু বহুত মানুহ হ'ব। আৰু আমি বাৰু ৰাতিলৈকে নাথাকোঁ, আৰু এতিয়াই আহিছোঁ, অলপমান যাম মন্দিৰলৈ আৰু অলপ কিছু ভিডিঅ' বনাম আৰু আপোনালোককো দেখাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আমাৰ পেহীহঁতৰ নদীৰ পাৰ, আৰু ইয়াত ধুনীয়াকৈ ভিডিঅ'ৰ আৰম্ভণি কৰি আছে। এইফালে আমি আহিছোঁ, আমাৰ নাংগৈ আহিছে, নাংগৈ হাই আৰু এইফালে আমাৰ মানুহজন, আৰু এইফালে আমাৰ ফুট পেহী হাই হাই ভিডিঅ' বনাইছে এইফালে বাবুহঁত। তো এতিয়া আমি ভোগেশ্বৰ মন্দিৰ যাম, মন্দিৰ যাই কিনে আপোনালোকক দেখাই দিম আৰু কেনেকুৱা কি আয়োজন। এইফালে আমি ভোগেশ্বৰ মন্দিৰৰ গেট পালোঁ, আৰু এই গেটখন কিন্তু পিছফালৰ হেৰিতে আমি পিছফালেদি মানে সোমাইছোঁ। আৰু আমি যিহেতু মানে পিপলাত আছিলোঁ, আৰু এইফালে আহোঁতে আমাৰ পাঠশালাৰে দাদা এজনক লগ পালোঁ। আৰু দাদাজনক মই আজিলৈকে লগ পোৱা নাই, কিন্তু মই ভিডিঅ' চাইছোঁ তেখেতৰ, আৰু আমাৰ নিতাৰ ভিডিঅ'টো পাইছোঁ এখেতক, মানে ইয়াৰ ভিডিঅ'খিনি। আৰু এয়া আমাৰ বিবেক দেখিছেনে, গাড়ীখন পাই দেখি মানে একদম ফটো উঠিবলৈ গ'ল, মানে ভিডিঅ' বনাবলৈ। আৰু গাড়ীখনৰ নাম হেনো হায়াবুছা, মোৰ ভালকৈ মানে উচ্চাৰণে নাহে, কিন্তু আমাৰ ধুনু, নানু, মুনু ইহঁতে মানে মোক কৈ আছে এইখন গাড়ীৰ নাম অমুক, এইখন গাড়ী মোক, বোলো মই নাজানোতে আৰু তোমালোকে যি কাম হয় সেয়ে। আৰু গাড়ীখন কিন্তু বহুত মৰম লগা আৰু বহুত হেভি গাড়ীও। আৰু আমাৰ ধুনুও চালে, আৰু মই ভিডিঅ'কণ কৰিলোঁ, আৰু যিহেতু ভিডিঅ'কণ কৰিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰো কৰিলোঁ। ভাল লাগিলে গাড়ীখন, আৰু আমাৰ ধুনু যে আৰু ভিডিঅ'টো চাই থাকিব, ধুনুৰ কাৰণে মই বিশেষকৈ ভিডিঅ'খিনি কৰিলোঁ। হৈছে শিৱ মন্দিৰ, শিৱধাম। এয়া আমাৰ বিবেকহঁতে আগতে গৈছে, আৰু ইয়াতে বহুত গামোচা ৰুমাল বন্ধা আছে। এয়া শিৱ মন্দিৰ, আৰু এইফালে প্ৰসাদ দি আছে। আৰু ইয়াৰ গছকেইডাল দেখিছেনে, ইমান ধুনীয়াকৈ ৰং কৰি দিছে। আৰু যোৱা বছৰ আহিছিলোঁ, মই সেয়াও কৰিছিলোঁ গামচা বান্ধি কিনে। এই থানখন ভোগেশ্বৰ মন্দিৰৰ কাষতে দলংখন পাৰ হৈ আহিব লাগে, আৰু থানখনৰ লগত জড়িত জ্যেষ্ঠসকল আছে, আৰু তেওঁলোকৰ পৰা থানখনৰ বিষয়ে কিছু কথা শুনো আহক। এই থানখনটো আপোনালোকে দেখিছে 1983 চনতে স্থাপন কৰা হৈছিল। গতিকে আমাৰ সেই যিকেইজন বৃদ্ধ বুঢ়া ভাইগা মানুহ আছিল, তেওঁলোকে প্ৰথম আৰম্ভ কৰিছিল। গতিকে এনেকৈ যেতিয়া মানুহ মানে বেছিকৈ আহিবা ধৰলাক দৰ্শনাৰ্থী, তেতিয়াৰ পৰা অলপমান বহল হৈছে। আৰু আমাৰ এতিয়া চৰকাৰৰ অনুদানো কিছু পাইছোঁ আমি। গতিকে বাকী আৰু বিশেষ অনুদান অহা নাই আমাৰ, লেট্ৰিন বাথৰুমৰ এইগিলাখান অনুদান পোৱা নাই বৰ্তমান। কিন্তু এনেই ফিল্ডখন পোতা অলপ অনুদান পাইছোঁ। গতিকে এনেহেনকৈ আমি চলি আছোঁ। মাঘ মাহৰ এই 1 তাৰিখৰ পৰা আমাৰ ইয়াতো দৰ্শনাৰ্থীৰ ভিৰ হয়। আৰু আমি শিৱ পূজাটো যি কৰোঁ, তাতো যথেষ্ট মানুহৰ ভিৰ হয়। শিৱ পূজা হয় আপোনালোকৰ? শিৱ পূজা ডাঙৰে হয় চাগে? অঁ, ডাঙৰে হয়। এইবাৰো আমাৰ এই খোলা নাটক আছে শিৱ পূজাত, নাটকো। গতিকে নাটক থাকিব। আৰু এনেই ওজা আৰম্ভণিটো ঢুলীয়াও আছিল আমাৰ, কিন্তু এতিয়া ঢুলীয়া মাতা নাই কেইবাবছৰমান। কিন্তু মানে ৰাইজক কিবা জনাব বিচাৰে? ৰাইজক আমি জনাব বিচাৰোঁ, বাৰ্তা হিচাপে সকলো সহায় সহযোগৰ লগতে এই অনুষ্ঠানত দান বৰঙণি, আৰু ভৱিষ্যতে সকলো ৰাইজ আহি যাতে ইয়াত আমাৰ সন্তুষ্টি হয়। আৰু এইটোৰ কাৰণে আমি ৰাইজলৈ বাৰ্তা দিছোঁ, যাতে অসম নহয় ভাৰতবৰ্ষতে এইটো এটা জাকত জিলিকা অনুষ্ঠান হয়। সেইটো আমি আশা ৰাখিছোঁ ৰাইজৰ প্ৰতি। ৰাইজ অবিহনে কোনো অনুষ্ঠান নহয়। ৰাইজে নখ জোকাৰিলে নৈ বয়। সমূহ ৰাইজৰে আমি এটা উপস্থিতি কামনা কৰোঁ। আমাৰ পূজাৰ ক্ষেত্ৰতো, শিৱ পূজাত বা এনেকৈ মাঘ বিহুৰ সময়তো। বাকী আপোনালোকে ইয়াত প্ৰসাদ বিলাইছে? এইখিনি আমি প্ৰত্যেক দিনে প্ৰসাদ দিওঁ। ৰাতিপুৱাই মানে ইয়াতো কৰা যায়, পতা যায়, আৰু এতিয়া এই প্ৰসাদখিনি বিতৰণ হয়।
বাৰু এতিয়া আমিও আহোঁ আৰু বাকী মন্দিৰ ভোগেশ্বৰ মন্দিৰৰ পৰা আহোঁ অলপ সেইটোৰ পৰা ঠিক আছে জেঠ ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ। বহুত ধন্যবাদ আৰু আপোনালোকৰ এই অনুষ্ঠানটো মানে দিনক দিনক বাঢ়ি যাওক আৰু ইয়ালৈ বহুত ৰাইজ আহক কামনা কৰিলোঁ আৰু বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে দিয়ক বাৰু ধন্যবাদ গছখিনিত আমি ইমান ধুনীয়াকৈ ৰংখিনি দিছে বহুত ধুনীয়া লগা হৈছে ন যিহেতু জুবিনদাৰ ফাংচন আছে CRP আহি মানে আছে আৰু ইয়াতে নিৰাপত্তা বহুত দোকান পোহাৰ আহিছে তামাম মানুহ আহিছে ভাল লগা আছে ষ্টেজ এতিয়া জুবিনদাৰ ফাংচন হ'ব এয়া মানুহ আমাৰ বিবেকে পূৰা ভিডিঅ' কৰি আছে আৰু এইফালে দেখছে না এই পুতলাকেইটা একদম মজা লাগছে না এইফালে আহি পালোঁ ভোগেশ্বৰ মন্দিৰ আৰু এবাৰ ভিতৰৰ পৰা আহোঁ ইয়াতে সেৱা কৰি লওঁ আৰু এইবাৰ ইয়াত দেখিছেনে বাহিৰতো মানে এনেকৈ গামোচা ৰুমাল চব বান্ধিছে আৰু ৰাতিপুৱাৰ ভাগত মানে বহুত মানুহ হৈছিলে আৰু এতিয়া যিহেতু 3টামান বাজিলে আৰু ৰাতিপুৱাৰ ভাগতে বেছি মানুহ হয় আৰু আমাৰ আহোঁতে বহুত দেৰি হ'ল আৰু আহিব লাগিছিল মানে প্ৰথম কেইদিনতে কিন্তু সময়খিনি মিলাব নোৱাৰিলোঁ যিয়ে নহওক দেৰিকৈ হ'লেও আহিলোঁ আৰু এতিয়া মই ভিতৰলৈ গৈ সেৱা জনাই আহোঁ আৰু সেৱা কৰি আহি আকৌ লগ পাইছোঁ সেৱা কৰি আহিলোঁ এতিয়া আমি ঘৰলৈ যাম আৰু এটা বস্তু দেখাই দিছোঁ আৰু ইয়াতেতো চেল্ফি পইণ্ট দিছে আৰু এইখন মানে কি দিছে না এইটো হৈছে লেম্প আৰু এইখন ক'ত গৰু গাড়ী বনাইছিলে সজাইছিলে মানে এয়া এবাৰ ভালদৰে আকৌ দেখাই দিছোঁ আৰু এই চাইখিনি এইফালে দোকান পোহাৰ আছে সেইফালে অলপমান যাওঁ আহি পালোঁ ইয়াত দেখিছে না চব কাপোৰৰ দোকান যি বস্তু লাগে সেই আৰু ইয়াৰ পাণৰ দোকান আৰু ইয়াৰ আমাৰ বাবু বাবু কিবা ক'বা আমাৰ ধুনু চব লাজ কৰিয়া এয়া আমি তাৰ ভিতৰলৈ গৈ আছোঁ মানে আৰু কিমান কি দোকান আছে চব ভালকৈ বহুত দোকান বন্ধ আছে ম'ম' ভাজা ভগৱানৰ মূৰ্তিৰ দোকানীয়া চব এটা ভগৱানৰ মূৰ্তি ফটো কিতাপ সৰু ল'ৰা ছোৱালীৰ কিতাপ ইয়াতে বাবুৰ কাৰণে ওম আৰু এটা এয়া মূৰ্তিটো ল'ম আৰু এই মূৰ্তিটো ল'ম মা বিষ্ণুময় আছে আৰু কোনটো হনুমান আৰু এই হনুমান লাগিব হনুমানখিনি লৈ ল'ম হীৰক জ্যোতি মানে আমার বউর মালিকর নাম হীরক জ্যোতি তুই হীরক জ্যোতি দেখে দি রাঙা ডিমা খাবা লাগে যো এটা বিচৰি চাওঁ এইফালে আছে চাই এইযোৰ বৰপেটাৰ ৰাঙা ডিমা এইখন গাইছ বৰপেটা ৰঙা ডিমা আৰু আলু ভজা পুৰি পৰঠা চাওমিন ৰ'ল বিৰিয়ানী পোলাও ভেলপুৰি চব পাই ৰঙা ডিমাখিনিতে গাইছ দেখা নাপালোঁ এইফালে কাপ গিলাচ বাচন দোকান এইফালে ঘড়ী টুপি চশমা চাবিৰিং আৰু এইফালে মণিহাৰী পুতলাকেইটা দেখিছেনে ইমান ডাঙৰ ডাঙৰ বহুত ভাল লাগিছে আৰু এয়া ডিউটি আজি ইয়াতে 3-4 দিন দোকান দিলোঁ ভাল লাগিছে আজি জুবিন গাৰ্গ আহিব বহুত বহুত ভাল লাগিব সকলো ৰাইজক আহিবলৈ মই আহ্বান জনালোঁ ভোলাবাসী ৰাইজৰ পৰা এয়া ফুল পচন্দ হৈ গ'ল আমাৰ ধুনুৰ এইটো লৈ ল'লোঁ বলা এতিয়া বলা লৈ যাই বুলি যাই থাকা বাবু ল'ব কি এইটো এৰোপ্লেন ল'বা তো গাইছ ইয়াতে জুবিন আছে আৰু ইয়াত চাই লওক মানুহ বহিবাই দিছে মানুহ বহা আৰম্ভ হয়
কি ক'ম আৰু ৰাতিলৈতো আছেই এই মানুহ চা জমা হৈছে চাই লওক মানুহ বহিছে আৰু ইয়াত তেজ মানে কি ক'ম আৰু ৰাতিটো তাবাহি হ'ব পিছে থাকবা নোৱাৰোঁ আৰু উপায় নাই এতিয়া যাওঁ বলক ইয়াৰ হ'ল সৈফ্ৰাম মধুৰিআম হাই কি বগৰী দুটা লৈছা আৰু গাইজ মাহুং গেলে এয়া চাই লওক একবাৰ পৰিৱেশটো এইফালে গাৰ্ডেনখন তাত যোৱা নহ'ল আৰু আজি উপায় নাই আৰু এইখন গেটখন মেইন গেটখন আৰু এতিয়া এইফালে যাম আমি তো বলক গাইজ আৰু এয়া দলংখন চাই লওক কালদিয়া নদী আৰু এয়া দলংখনৰ ওপৰত আছোঁ এয়া কালদিয়া নদী এয়া বাইদেউহঁতে ফটো উঠি আছে এয়া আৰু এইফালে চাই লওক আৰু এই ইয়াক দেখছি না আৰু ঘৰটো মানে এখন বাৰীত এই কাপোৰ মাৰিলে তাঁৰডাল দেখছি না সেইখিনি আৰু পিছফালে দি সেইখিনি পাম যাই আছোঁ একবাৰ তাকে লগি আৰু এয়া ভিউ আৰে দলঙৰ মাথাত মোৰ চেনেলটোৰ নামটো লিখি থৈ দিছোঁ দলঙৰ খুঁটাত হে বৌ এইটো চা এইটো চা এইটো তোৱে দেখাই নাপলাক বেকৰ লগতে যে আৰু কি হ'ব যোৱা বছৰে দলংখনৰ এটা চুকত মানে তাৰ ইউটিউব চেনেলটোৰ নাম লিখি থৈছিলে আৰু এইবাৰ মোক দেখালে আৰু তাৰ পৰা আহিলোঁ আহি আমাৰ ধুনীয়া পুচকা খাই লৈ আৰু এয়া জিলাপি খৰ্মা অলপ লৈ আৰু পেহীহঁতে মানে ভাত বনাইছিলে আৰু ভোকো লাগিছে এতিয়াতো 4টামান মানে বাজিলে আৰু এয়া আমি ভাত খাই আছোঁ আৰু বহুত ভোক লাগিছিলে সেইকাৰণে খোৱাতে একদম ব্যস্ত আৰু গধূলি হ'লে মানে কি এতিয়া ঠাণ্ডাও বহুত হয় ভাত পানী খাই লৈ আৰু ঘৰলৈ যাব ওলালোঁ আৰু এয়া আমি আহিছিলোঁ মানে স্কুটিত আৰু আমাৰ বিবেকহঁতে আহিছিলে এয়া ই ৰিক্সাত আৰু এতিয়া আৰু আমি গোটেইকেইজনে মানে একেলগে আগা পিছাকৈ গৈ আছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই